হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাম মধুৰিআম গছ। আৰু মধুৰিআম গছ কেনেকৈ লগাব লাগে আৰু কেনেকুৱা যতন কৰিব লাগে এই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। আৰু এটা মধুৰিআম গছৰ পৰা বছৰে কিমান টকা লাভ কৰিব পাৰোঁ আমি সেই বিষয়ে আজি আলোচনা কৰিম। বন্ধুসকল, আমি মধুৰিআম কওঁতেই আমাৰ এনেকুৱা লাগে যে সোৱাদযুক্ত এটা ফল। এই ফলটো আমাৰ গ্ৰীষ্মকালৰ অন্তত আৰু বাৰিষা কালৰ আৰম্ভণিতে হোৱা এবিধ সুন্দৰ আৰু খাবলৈ সোৱাদযুক্ত ফল হৈছে মধুৰিআম। এতিয়া মধুৰিআম গছটো আমি কেনেকুৱা মাটিত লগাব লাগে সেই বিষয়ে আজি অলপ আলোচনা কৰিম। প্ৰথমে মধুৰিআম গছটো আমাৰ অলপ ওখ জেগা লাগিব, যিহেতু এইটো গছটো বহুত ডাঙৰ হয় আৰু ইয়াত যাতে পানী জমা হৈ নাথাকে তেনেকুৱা এটা জেগাত আপুনি গছটো লগাব। আৰু যদি আপোনাৰ যদি ৩-৪ জোপা গছ লগায় তেনেহ'লে মিনিমাম 10 মিটাৰৰ পৰা 15 মিটাৰ দূৰত লগাব লাগিব। কাৰণ এই গছটো এটা জোপোহা গছ হয়, এইটো বহুত ডাঙৰ হয়, তেতিয়া 30-ৰ পৰা 40-50 মিটাৰ হৈ যায় ওখ। সেইকাৰণে এটা গছৰ পৰা আনটো গছ একদম 10-ৰ পৰা 15 মিটাৰ দূৰত লগাব লাগে। আৰু এই গছটো এটা মধুৰিআম গছৰ পৰা প্ৰায় বছৰত প্ৰায় 10,000 টকা আমি বিক্ৰী কৰিব পাৰোঁ। এতিয়া 10,000 টকা আমি কেনেকৈ বিকিম? 10,000 টকাটো আমাৰ মধুৰিআম নহয়, কিন্তু মধুৰিআমৰ লগত আমি পুলিও বিক্ৰী কৰিব লাগিব। যদি আমি পুলিও বিক্ৰী কৰিব পাৰোঁ তেনেহ'লে আমাৰ 10,000 টকাৰ ওপৰত বিক্ৰী কৰিব পাৰোঁ। যদি এটা বছৰত আপুনি এটা গছত যদি আপুনি হেৰি কৰে মধুৰিআম যদি প্ৰথমতে আপোনাৰ মধুৰিআমটো বিক্ৰী কৰিব পাৰিম। মধুৰিআমটো আপোনাৰ 40 টকা 50 টকা কেজিমান থাকে। এই মধুৰিআমটো যদি আপুনি বিক্ৰী কৰে, লগতে আপুনি হেৰি কৰিব, ইয়াত কলম কাটিব পাৰে বা আপুনি ইয়াৰ গুটিৰ পৰা আপুনি মধুৰিআমৰ গুটিৰ পৰা আপুনি পুলি বনাব পাৰে। আপুনি পুলি বনাই আপুনি পুলি বিক্ৰী কৰিব পাৰে। যদি আপুনি এটা গছৰ পৰা যদি আপুনি 2000 মান পুলি বনায়, তে 2000 পুলি বনালে আপোনালোকৰ যদি 5 টকাকৈ বিক্ৰী কৰিব পাৰে নহ'লে আপুনি বহুত 10,000 টকামান বিক্ৰী হৈ যাব। মানে মধুৰিআম গছ আপোনালোকে লগালে বহুত লাভ হয়। আৰু আমি এটা মানে থুলমূল এটা হিচাপ দিলোঁ, কিন্তু ইয়াতকৈ আমি বেছি বিক্ৰী কৰিব পাৰোঁ। সেইটো আপোনাৰ যিসকলে নাৰ্চাৰী আছে সেইসকলে গম পায় যে এটা মধুৰিআম গছৰ পৰা কিমান টকা বিক্ৰী কৰিব পৰা যায়। তো বছৰত বহুত টকা বিক্ৰী কৰিব পৰা যায়। মধুৰিআম গছ এটা লগালে বহুত লাভ হয় বন্ধুসকল। আৰু এইটো মধুৰিআম গছ যে আছে খালি এইটো বিক্ৰীৰ কাৰণেই নহয়, এইটো নিজেও খালে বহুত বেমাৰৰ পৰাও হেৰি হয়। এইটো আপোনালোকে জানেই যে এইটো বহুত বেমাৰৰ কাৰণে কাম হয়, ঔষধৰ নিচিনা কাম কৰে। যে সেইকাৰণে মধুৰিআম বহুত মানে খাব লাগে। আৰু আপোনাৰ নিজেও খাব পাৰিলে, আপোনাৰ বিক্ৰী কৰিব পাৰিলে, পইচাও পালে, আপোনাৰ দুয়োটাই কাম হ'ল। সেইকাৰণে আপোনাৰ মধুৰিআমটো আপোনাৰ লগাওক। আৰু এই গছটো কেনেকৈ লগাব এই বিষয়ে অলপ জানিব লাগিব। যে গছটো আপুনি প্ৰথমতে গছপুলিটো আপুনি নাৰ্চাৰীৰ পৰা কিনি নিব। কিনি আপুনি যেতিয়া নিব তেতিয়া এটা ভাল চাহ এটা নিব, যাতে উন্নত মানৰ হয়, যাতে আপোনাৰ বহুত আছে মধুৰিআম মানে সৰু সৰু হয় আৰু বহুত আছে ডাঙৰ ডাঙৰ হয়। আপুনি ডাঙৰ চাহ মানে যিটো ডাঙৰ হয় সেইটোৰ এটা পুলি নিব আৰু পুলি নি আপুনি ধুনীয়াকৈ লগাই দিব। আৰু যদি লগোৱাৰ পাছত যেতিয়া হেৰি হৈ গ'ল, তাৰপাছত আপুনি অলপ মানে ঘাঁহ বন অলপ চাফ চিকুণ কৰি ৰাখিব। আৰু লগতে আপুনি কিবা পচন সাৰ দিব পাৰে। ইমান ৰাসায়নিক সাৰৰ কোনো দৰকাৰ নাই, ইয়াত ৰাসায়নিক সাৰ দিব নালাগে, ইয়াত পচন সাৰ দিলেই হ'ব। আৰু এইবিলাক য'ত লগাব অলপ মানে যাতে পানী জমা হৈ নাথাকে। পানী যদি জমা হৈ থাকে তেনে গছটো মৰি যাব। তেনেকুৱা জেগাটো আপোনালোকে ভালকৈ চিলেক্ট কৰি ল'ব আগতে। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা উপকাৰ হয় তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব।
আৰু কিবা জানিব থাকিলে আপোনালোকে কমেণ্ট কৰি জানিব পাৰিব।